ভাওৰাগুৰিত বিপিএফৰ কচুগাঁও ব্লক বাঙালী চেলৰ শপত গ্ৰহণ অনুষ্ঠান। গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ পুৰণি গৰুবজাৰ স্থিত কমিউনিটি হলত আজি বিপিএফৰ কচুগাঁও ব্লক বাঙালী চেলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিপিএফৰ বাঙালী চেল কচুগাঁও ব্লকৰ সভাপতি কাৰ্তিক চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত শপত বাক্য পাঠ কৰাই বাঙালী চেল গোসাইগাঁও জিলাৰ সভাপতি উদ্ধৱ দত্তই। সভাত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী উপস্থিত থাকি সমাগত লোকসভা নিৰ্বাচন সম্পৰ্কে ভাষণ আগবঢ়ায়। সভাত বাঙালী চেল কেন্দ্ৰীয় সভাপতি প্ৰবীৰ চান্যাল, বিপিএফ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ডক্টৰ ৰেজাউল কৰিম, কোষাধ্যক্ষ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, কচুগাঁও ব্লকৰ সভাপতি বনিপ্ৰসাদ বড়ো, বাঙালী চেল কচুগাঁও ব্লকৰ উপ সভাপতি বিখু দাস, সাধাৰণ সম্পাদক আশুতোষ ভৌমিক উপস্থিত থাকে। আমাৰ কচুগাঁও ব্লক বিপিএফৰ অধীনস্থ বিপিএফ দলৰ যেটো আমাৰ বেংগলী চেল কমিটি আছে, বেংগলী চেল কমিটিটো আমি দেৰ দুইমাহমান আগত এইখন হলতে গঠন কৰি লৈছিলোঁ। তেতিয়া বহুত আমাৰ মানুহবিলাকে ইয়াত গোট খাইছিলে। ৰাইজৰ সহমত, ৰাইজৰ সহযোগত সবৰে মতামত লৈ পেলাই বেংগলী চেলটো আমি গঠন কৰিছিলোঁ বিপিএফৰ লগত একেলগে কাম কৰিবৰ কাৰণে। আৰু এই বিপিএফৰ বেংগলী চেলৰ যিসকল বিষয় বা পোৱা আমাৰ এক্সিকিউটিভ বডি আছে, তেখেতসকলৰ নেতা কৰ্মীসকলৰ নিয়ম মতে আমাৰ সংবিধানৰ শপত খাই যিটো এজন এজন দলৰ নিষ্ঠাবান কৰ্মী সদস্য বা নেতা হিচাপে কাম কৰাৰ এটা আমাৰ নিয়ম আছে। সেই নিয়মটো আজি আমি পালন কৰি পেলাই ইয়াত শপত গ্ৰহণ অনুষ্ঠান পালন কৰিছোঁ। আজি এক্সিকিউটিভ বডিৰ যিসকলে বিষয় বা পোৱা আমাৰ সভাপতি হাজাৰ সম্পাদকৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সহকৰ্মীসকলে আমাৰ সন্মুখত তেখেতসকলে শপত গ্ৰহণ কৰিছে। বেংগলী চেলৰ বিপিএফৰ হৈ তেখেতসকলে আমাৰ বিপিএফ দলৰ নীতি আদৰ্শ পালন কৰি সংবিধানটো মানি চলি তেওঁলোকে বিটিচি অঞ্চলত এটা আমাৰ বিপিএফ দলটো শক্তিশালী কৰিবৰ কাৰণে নিজৰ সম্প্ৰদায়ৰ মাজত কাম কৰিবলৈ আৰু আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহখিনি বেছিকৈ বিপিএফ দলৰ লগত জড়িত কৰাবৰ কাৰণে তেখেতসকলে কাম কৰিবৰ কাৰণে শপত পালে। আজি সঁচাকৈ আমি বিপিএফ দলক ধন্যবাদ দিব লাগিব। বিপিএফ দলৰ বাহিৰে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক দলৰ মাজত এই ধৰণৰ সাম্প্ৰদায়িক সম্প্ৰদায় ভিত্তিক অৰ্থাৎ জাতি ভিত্তিক কোনো তেনেকুৱা ধৰণৰ কক বা চেল নাই। আমি আজি বিপিএফ দলে ব্যতিক্ৰম কৰিছোঁ। বিপিএফ দলে বিটিচি অঞ্চলত বা অসমত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীসমূহৰ নামত এটা এটাকৈ আমি প্ৰত্যেকটো জাতিকে এটা এটা চেল গঠন কৰি দিছোঁ। উদ্দেশ্যটো হ'ল যে আমি ৰাইজৰ কথা শুনিবলৈ, জাতি জনগোষ্ঠীৰ কথা শুনিবলৈ আমি সদায় প্ৰস্তুত। আজি বেংগলী সম্প্ৰদায়ৰ তেওঁলোকৰ ভিতৰুৱাভাৱে জাতিগত সমস্যা কি আছে, তেখেতসকলৰ মনৰ কথা বুজিবৰ কাৰণে উন্নয়নৰ পৰা আৰম্ভ কৰি জাতীয় সমস্যা, শৈক্ষিক দিশৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা দাবী দেৱা জাতি হিচাপে তেওঁলোকৰ যে আছে, অস্তিত্বৰ সংকটত আজি বেংগলী সম্প্ৰদায়ৰ মানুহবিলাকেও ভুগি আছে। এইটো আমি মানিব লাগিব। আজি ভোটাৰৰ সমস্যা আছে, তেওঁলোকৰ এনআৰচিৰ নামৰ এনআৰচি বনোৱা তেখেতসকলৰ সমস্যা বহুত আছে, মাটি বাৰীৰ সমস্যা তেখেতসকলৰ আছে, ভূমিৰ অধিকাৰ আজিলৈকে বহুজনে পোৱা নাই। এইবিলাক আকৌ বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ইয়াত যে তেখেতসকলে কিছুমান সুযোগ সুবিধা পাব লাগিব, পৰিৱেশটো ভালকে পাব লাগিব, এই গোটেইবিলাক কথাটো আজি আমি বেংগলী চেলৰ থ্ৰুৱেদি আমাৰ বিপিএফ দলৰ নেতৃত্বই জানিবলৈ আমি পোনপটীয়াকৈ সুবিধাটো পাম। আৰু ঠিক তেনেদৰে প্ৰত্যেক জাতি জনগোষ্ঠীৰে সমস্যাবিলাক নিজৰ নিজৰ তেওঁলোকৰ জাতিত যে আমি গঠন কৰি দিয়া চেলসমূহ আছে, এই চেলসমূহৰ পৰা আমি জানিবলৈ ডাইৰেক্ট সুবিধাটো পাম আৰু লগে লগে আমাৰ এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে, নিৰ্মূলৰ কাৰণে আৰু তেখেতসকলৰ দাবী দাৱা সেইবিলাক পূৰণ কৰিবৰ কাৰণে উচিত পদক্ষেপ ল'বৰ কাৰণে আমাৰ এটা সুবিধা হ'ব। আৰু এই সুবিধাখিনিটো কৰি ল'বৰ কাৰণে যাতে দল আৰু ৰাইজৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন কৰাৰ লগতে
আকৌ তেখেতসকলৰ সমস্যাও সমাধান হওক, দলৰো আকৌ ভাল হওক, আৰু আমি শান্তিপূৰ্ণভাৱে ইয়াত জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় সংগতি যাতে আমি ৰক্ষা কৰিব পাৰো, ইয়াৰ দ্বাৰা দি এটা হনৰ BTC গঠন কৰি আমাৰ ইয়াত মানে জয় জয় মই এটা ৰাম ৰাজ্য ইয়াত স্থাপন কৰা BTCত আমাৰ এটাই উদ্দেশ্য, আৰু মডেল BTC আমি সেইটোকে কৈছো, আৰু BPFৰ দ্বাৰা দি এইটো বাস্তৱত সফল কৰাৰ উদ্দেশ্য লৈয়ে আমি প্ৰত্যেক জাতি জনগোষ্ঠীক ৰাজনৈতিকভাৱে মৰ্যাদা দিছো, ৰাজনৈতিকভাৱে তেখেতসকলক অধিকাৰ প্ৰদান কৰিছো। চাওক, যিমানেই কেণ্ডিডেট বেছি হ'ব ইমানেই আমাৰ কাৰণে ভাল হ'ব। কেণ্ডিডেট বেছি হোৱাটো আমি বেয়া পোৱা নাই, আমি ভালহে পাইছো। এতিয়া BTC বাকী ৰাইজে UPPLৰ নেতৃত্বত BTCৰ চৰকাৰ গঠন কৰিবলৈ দি যিটো ভুল কৰিলে আৰু যিটো তেখেতসকলে আজি কষ্ট ভোগ কৰিব লগা হ'ল, উন্নয়ন এতিয়া ইয়াত স্তব্ধ হৈ গ'ল, বেপাৰ বাণিজ্য বেচা কিনা এতিয়া বজাৰত টাউনত চহৰত নাই। গোটেইটো দিন আজি আমাৰ দোকানদাৰ বিলাকে দোকানত দৰ্জা খুলি পেলাই বহি থাকিব লগা হয়, মাত্ৰ 1-1.5 হাজাৰত বিক্ৰী হয়। হাগ্ৰামাৰ আমোলত প্ৰত্যেকটো দোকানত বিৰাট হাজাৰ হাজাৰৰ বেচা কিনা হৈছিলে, বেপাৰ বাণিজ্য সুন্দৰকৈ চলিছিল, টকা পইচা আমাৰ অঞ্চলতে থাকিছিল। আমাৰ টকা পইচা এতিয়া কিন্তু UPPLৰ আমোলত BTCৰ পৰা বাহিৰত গ'ল, কিয়নো BTCৰ ডাঙৰ ডাঙৰ কণ্ট্ৰাক্ট ঠিকাৰ কাম স্কিম বিলাক আজি ধেমাজিৰ পৰা আহি নগাঁও, মৰিগাঁও, মুখালমুৱা, নলবাৰী, বৰপেটা, বঙাইগাঁৱৰ পৰা আহিহে আমাৰ ইয়াত কণ্ট্ৰাক্ট ঠিকাৰ কামটো চব কাঢ়ি লৈ পেলাই তেওঁলোকে কৰি আছে। বিল পাইছে, তেখেতসকলে লৈ গৈ আজি গুৱাহাটীত বজাৰ কৰিছে, ডিব্ৰুগড়ত বজাৰ কৰিছে, শিলচৰত বজাৰ কৰিছে, কোকৰাঝাৰ, গোসাইগাঁও, দতমাতো বজাৰ কৰা নাই, যাৰ কাৰণে আমাৰ টকা আমাৰ মাজত থকা নাই, আৰু আমাৰ মাজত আমাৰ টকা নথকাৰ কাৰণে BTC টকা বাহিৰত যোৱাৰ কাৰণে BTC অঞ্চলৰ বেপাৰ বাণিজ্য আজি মৰি গ'ল, দোকানীবিলাকৰ মৰম অৱস্থা হৈ গৈছে। এইবিলাক যে কষ্ট আজি UPPL চৰকাৰৰ আমোলত যে পালে ৰাইজে, একো উন্নতি হোৱা নাই, একো মানে আমাৰ ৰাইজৰ লাভ নহ'ল, ধ্বংসহে হৈ গ'ল বৰঞ্চ। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এতিয়া শক্তিশালী ৰাজনৈতিক দল আৰু শক্তিশালী আমাৰ স্থানীয় দল, আঞ্চলিক দলৰ BTC অঞ্চলৰ আঞ্চলিক দল, এই আঞ্চলিক দলৰ দ্বাৰা দি BTCখন পৰিচালনা হোৱাটো ৰাইজে বিচাৰিছে, আৰু সেইটো দল হ'ল BPF দল। গতিকে কোনোবা TMC আহক, কোনোবা মানে হীৰাচৰণীয়াই থাকক, বা কোনোবা NDAৰ পৰা কেণ্ডিডেটে নাথাকক কিয়, যে আজিৰ দিনটোত ৰাইজৰ তেখেতসকল আস্থাভাজন দল হৈ থকা নাই, আৰু এই দলৰ প্ৰতি ৰাইজৰ মানে দলবিলাকৰ প্ৰতি ৰাইজৰ কোনো বিশ্বাসো নাই, আৰু তেখেতসকলক ৰাইজে নাকচ কৰিছে। একমাত্ৰ শক্তিশালী স্থানীয় নেতাবিলাকৰ দ্বাৰা দি গঠিত হোৱা দলৰ দ্বাৰা BTCখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এই বছৰৰ নিৰ্বাচনত আন দলসমূহ থকা স্বত্বেও একমাত্ৰ ৰাইজে BPF দলটোকে ভোট দিব, আৰু আমি জিকি যাম।